আজি মই এটা থলুৱা চৰবতৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বনাবলৈও সহজ আৰু খাবলৈও ভাল। এয়া থেকেৰা টেঙাৰ চৰবত বনাবলৈ লৈছোঁ। বলকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই থেকেৰা টেঙা লৈছোঁ, 3 টুকুৰা লৈছোঁ। এগিলাচ পানীৰ কাৰণে আপোনালোকে বেছিকৈ খালে বেছিকৈ পানী ল'ব আৰু থেকেৰা টেঙাও বেছি কৰি ল'ব। এতিয়া মই এই 3 টুকুৰা ভালদৰে ধুই লৈছোঁ, ইয়াত তিয়াই দিম। এনেদৰে মই প্ৰায় 2 ঘণ্টা সময় থৈ দিম, তাৰপিছত দেখুৱাই আছোঁ। ইয়াত 2 ঘণ্টা পিছত মই এইখিনি বনাবলৈ লৈছোঁ। ইয়াত 2 ঘণ্টা পিছত এইখিনি এনেকুৱা হৈছে। এতিয়া এইখিনি মই উলিয়াই দিম থেকেৰাখিনি। ইমান ধুনীয়া হৈছে। থেকেৰা টেঙা অধিক গুণযুক্ত বুলি আমি সকলোৱে জানো। পেটৰ অসুখৰ কাৰণেও বহুত ভাল, লিভাৰৰ সমস্যাও দূৰ কৰে, ডায়েবেটিক্সৰ কাৰণেও ভাল। এতিয়া ইয়াত মই ক'লা নিমখ দিম। আপোনালোকে তাল মিচিৰিও দিব পাৰে, মই চেনি নিদিওঁ। এনেদৰে খায়ে মই ভাল পাওঁ। যোনে টেঙা বেছি খাব নোৱাৰে তাল মিচিৰি দিব। গৰমৰ দিনত এনেকৈ খাই চাবচোন, বহুত ভাল লাগিব। বৰথেকেৰাত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। এতিয়া মই এইখিনি সজাই দিম। এপিচ নেমুৰে থেকেৰা টেঙাৰ চৰবত ৰেডি হৈ গ'ল। এপিচ নেমুৰে মই সজাই দিলোঁ। এনেদৰে কণী কণী খাই জনাবচোন। মোৰ ভিডিঅ'সমূহ আপোনালোকে চাইনে? চাই যদি লাইক কমেণ্ট কৰিবচোন আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, অইন দিনা মই নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ।